পূৰ্ণমানৱী নাৰী পাৰম্পৰিক সন্মান নিৰাপত্তা আৱেগিক বুজাবুজি সমতা আৰু শিক্ষাই হ'ল নাৰীবাদ। বেল হুকছৰ মতে নাৰীবাদ হ'ল যৌন শোষণ আৰু যৌন পীড়ন অৱসান ঘটোৱাৰ এক নীৰৱ আন্দোলন। তেনে এক মননশীল বক্তব্য সভা অনুষ্ঠিত হ'ল এখন গাঁৱত। তাত শতাধিক নাৰীৰ সন্মুখত উত্থাপন হ'ল এই নাৰীয়ে কি দিয়া নাই। ডাঙৰ ডাঙৰ মহাপুৰুষসকল এই নাৰীৰ যোগেদিয়ে সৃষ্টি হৈছে। য'ত নাৰীক সন্মান কৰা হয় তাতেই দেৱতাসকলে বাস কৰে। এগৰাকী নাৰীৰ প্ৰতি কৰা অন্যায় গ্ৰাহস্থ হিংসা ইত্যাদিৰ বিৰুদ্ধে সামাজিক মাধ্যমত বহু মহিলাই নিজৰ কণ্ঠ নিৰ্গৰাবলৈ সক্ষম হৈছে। সমাজত দুৰৱস্থা থাকিলে সমাজ উন্নত নহয়। আমি য'ত বাস কৰোঁ তাত ইণ্টাৰনেট আৰু মোবাইল ফোনে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছে। এইদৰে বহু বক্তৃতাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিহংগুৰি শাখাই মহিলাসকলৰ মাজত অনুষ্ঠিত কৰিলে মহিলা বক্তৃতা প্ৰতিযোগিতা। আত্মনিৰ্ভৰশীল নাৰী উন্নত সমাজ আধাৰ অথবা সামাজিক মাধ্যম আৰু মহিলাসকলৰ ভূমিকা শীৰ্ষক বিষয় লৈ প্ৰতিভা বিতৰণৰ থল ৰাখিলে লেখিকা সমিতিয়ে। এই নাৰীয়ে কি দিয়া নাই, ডাঙৰ ডাঙৰ মহাপুৰুষবিলাক এই নাৰীৰ যোগেদি সৃষ্টি হৈছে। সাম্প্ৰতিক সময়ত এক গুৰুগম্ভীৰ বিষয় নাৰী সীমান্তহীন প্ৰশ্নবোধক নে সমাপ্তি। এনে এক অনুষ্ঠানে এনে এক মননশীল অনুষ্ঠানে পৃথিৱীলৈ জাগৰণ আনক। যেতিয়া এগৰাকী নাৰী শিক্ষিত হয় আৰু আত্মনিৰ্ভৰশীল হয়, তেওঁ কেৱল নিজৰ জীৱনে সলনি নকৰে, লগতে তেখেতে নিজৰ পৰিয়ালৰ আৰু লগতে নিজৰ ল'ৰা ছোৱালীৰ চিন্তাধাৰা মানসিকতাৰো কিছু পৰিৱৰ্তন আনে। আমাৰ শাস্ত্ৰত উল্লেখ আছে যত নাৰ্যস্ত পূজন্ত চিত্ৰেন্ত তত দেৱতা, অৰ্থাৎ য'ত নাৰীক সন্মান কৰা হয় তাতেই দেৱতাসকলে বাস কৰে। এগৰাকী নাৰীৰ প্ৰতি কৰা অন্যায় গ্ৰাহস্থ হিংসা ইত্যাদিৰ বিৰুদ্ধে সামাজিক মাধ্যমত বহু মহিলাই নিজৰ কণ্ঠ নিগৰাবলৈ সক্ষম হৈছে। উইলিয়াম বেভাৰেজে 1942 কৈছিলে, তেওঁ এখন বিখ্যাত গ্ৰন্থত কৈছিলে যে যেতিয়ালৈকে সমাজত দুৰ্যোগ দুৰ্দশা দৰিদ্ৰতা দুৰ্গম আৰু দুৰাৱস্থা থাকিব তেতিয়ালৈকে এখন সমাজ উন্নত হ'ব নোৱাৰে, আনকি নাৰীও আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে। এই পাঁচটা সমাজৰ উন্নত দুৰ্বলতাক আমি যেতিয়া আমি বৰ্তমান এনে এখন পৃথিৱীত বাস কৰোঁ য'ত এটা স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগে সমগ্ৰ বিশ্বখনতে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছে। আজিৰ সমাজৰ প্ৰকৃত উন্নয়ন তেতিয়াহে সম্ভৱ যেতিয়া সেই সমাজৰ মহিলাসকল শিক্ষিত সুৰক্ষিত আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল হয়। গোটেই সমাজ তত্ত্বৰ লগত জড়িত হৈ আছে। আৰু দ্বিতীয়টো হৈছে সামাজিক মাধ্যম আৰু মহিলাসকলৰ ভূমিকা। আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াৰ সম্পৰ্কে ধৰি ৰাখিছে আৰু উন্নয়নৰ পথে আমাক লৈ গৈছে। অতি সুন্দৰ দুটা বিষয়বস্তু বিহংগী লেখিকাই চিলেক্ট কৰিছে। মই ধন্যবাদ জনাইছোঁ। কামনা কৰিছোঁ আৰু যিসকল প্ৰতিযোগী